আমি সকলোৱে জানো যে আমাৰ এই অনুষ্ঠানটো অকল আমাৰ মধ্য অসমৰ নহয়, অসমৰ এটা জাকত জিলিকা অনুষ্ঠান আৰু এই অনুষ্ঠানটোৱে কেইবা হাজাৰ কৃষকক তেখেতলোকক স্বাৱলম্বী হ'বলৈকে সুযোগ দিছে আৰু আমাৰ অঞ্চলটোৰ ৰাইজৰ অৰ্থনৈতিক অৱস্থা উন্নত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। যথেষ্ট গাখীৰ উৎপাদন কৰি গুৱাহাটীৰ বজাৰত, নগাঁৱৰ বজাৰত বা অসমৰ অন্যান্য ঠাইত গাখীৰ বিক্ৰী কৰিবলৈ বা গাখীৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে। কিছু কাম এই অডিটৰিয়ামটোৰ বাকী আছে। আচলতে প্ৰায় 1.5 মাহমানৰ আগতেই আমি আৰু অলপ কাম কৰিবলৈকে সাজু হৈছিলোঁ যে ইয়াতে কেইটামান AC বেছিকৈ লাগিব, আমাৰ মাইক ছিষ্টেমটো ভাল হৈ থকা কৰিছোঁ, আমাৰ নিজস্ব চলাইছিলোঁ। গতিকে সীতা জখলাখন মোৰ লগ হ'ল। এই সীতা জখলাৰ সদায় আছোঁ, সদায় থাকিম। ৰঞ্জিত দাই একো বিশেষ চিন্তা কৰিব নালাগে, কিন্তু আপোনালোকৰ গাঁওখনত যি দুটা পন্থা সেইটো যাতে আপোনালোকে ঠিক কৰি লয়, ৰাজনৈতিক ব্যক্তি হিচাপে মই বিচাৰিম। আৰু ক্লিয়াৰলি কৈছোঁ, বেয়া পাব নালাগে। মই হ'লো ৰাজনীতি কৰা ব্যক্তি, সীতা জখলা মোৰ প্ৰাণৰ। বাতৰিত কৈছোঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম ফাইলটো চহী কৰিছে আমাৰ কৃষক সন্মান নিধিৰ আমাৰ 17 নম্বৰ কিস্তি আদায় দিব। সীতা জখলা আমাৰ মধ্য অসমৰ কাৰণে এটা অত্যন্ত উল্লেখযোগ্য অনুষ্ঠান। আমাৰ এই অঞ্চলটোৰ ৰাইজক স্বাৱলম্বিতাৰ পথ দেখুওৱা অনুষ্ঠান হৈছে সীতা জখলা। সীতা জখলাই অনানুষ্ঠানিকভাৱে আৰম্ভ হৈছিল 1925 চনত। অহা বছৰ 100 বছৰ গৰকিব। এই অনুষ্ঠানটোৰ লগত আমি বহুদিনৰ পৰা জড়িত হৈ আছোঁ। এই অনুষ্ঠানটোৱে প্ৰত্যেক বছৰে আমাৰ অতিকৈ শ্ৰদ্ধাৰ সীতা জখলাৰ এজন অত্যন্ত পঞ্জীয়নৰ পাছৰ প্ৰতিষ্ঠাপক নেতা বা আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি নন্দলাল উপাধ্যায় ডাঙৰীয়াৰ নামত অসমৰ কৃষকসকলক বঁটা প্ৰদান কৰে। আজি এই বঁটা প্ৰদান অনুষ্ঠানত মই উপস্থিত থাকি অত্যন্ত সুখী হৈছোঁ। আগতেও থাকোঁ, আজিও আহিছোঁ। এইটো আমাৰ অত্যন্ত আপোন অনুষ্ঠান। এই অনুষ্ঠান থাকি অত্যন্ত ভাল লাগে আৰু এই অনুষ্ঠানটোৱে বাৰ্তা দিয়ে কেনেকৈ মানুহ কৃষি কৰি স্বাৱলম্বী হ'ব পাৰি। গতিকে মই এই অনুষ্ঠানটোৰ উত্তৰ কামনা কৰিছোঁ। এই অনুষ্ঠানটোৰ আৰু ভাল হওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।